ভূমিৰ অধিকাৰৰ দাবীত আকৌ এবাৰ সংগ্ৰামৰ বাবে সাজু হৈছে দৈয়াংবাসী। দেওবাৰে সদৌ দৈয়াং কৃষক সন্থাৰ উদ্যোগত সোণেশ্বৰ বৰুৱা ৰাজহুৱা ভৱনত অনুষ্ঠিত সভাত ভূমিৰ অধিকাৰৰ সংগ্ৰামখন ঐক্যবদ্ধভাৱে আগুৱাই নিয়াৰ সিদ্ধান্ত লোৱা হয়। দৈয়াঙৰ জাতীয় সংগঠনসমূহৰ সৈতে অনুষ্ঠিত সভাত সকলোৱে চৰকাৰৰ বিৰুদ্ধে গৰজি উঠে। দৈয়াঙত জনবসতি স্থাপন কৰাৰ 120 বছৰ পাৰ হৈ যোৱাৰ পিছতো চৰকাৰখনে কেৱল প্ৰতাৰণাহে কৰা বুলি অভিযোগ কৰে। আনহাতে ভূমি পট্টা প্ৰদানৰ ক্ষেত্ৰত মন্ত্ৰী অজন্তা নেওগে নীৰৱ ভূমিকা গ্ৰহণ কৰাতো তেওঁলোক ক্ষুব্ধ হৈ পৰে। সভাই আগন্তুক জানুৱাৰী মাহত দৈয়াঙৰ সকলো জাতি জনগোষ্ঠী আৰু দল সংগঠনক লৈ ঐক্যবদ্ধভাৱে বৃহৎ গণসমাৱেশৰ প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰতিনিধিত্বমূলক সভাত দৈয়াঙৰ বিভিন্ন জাতীয় সংগঠন, অৰাজনৈতিক সংগঠন, স্বেচ্ছাসেৱী সংগঠন, এই সংগঠনসমূহৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰি তেখেতসকলৰ মন্তব্য মতামত ইতিমধ্যে প্ৰকাশ কৰিছে। আৰু মূল বিষয় হৈছে যে দৈয়াঙৰ মাটি পট্টন, যিটো আমাৰ মৌলিক সমস্যা, এই সমস্যা সমাধান নোহোৱা পৰ্যন্ত আমাৰ দৈয়াংবাসী কেতিয়াও নিৰাপদ নহয়। বিভিন্ন সময়ত আমি ভীতিগ্ৰস্ততাৰ মাজত জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ ভাবুকিৰ আমি সন্মুখীন হৈ আহিছোঁ। গতিকে আমি ভৱিষ্যত প্ৰজন্মক দৈয়াঙত আমি যদি নিৰাপদ কৰি থৈ যাবলগীয়া হয়, তেনেহ'লে দৈয়াঙৰ মূল সমস্যাৰ সমাধান হ'ব লাগিব। দৈয়াঙৰ মূল সমস্যা সমাধান নোহোৱালৈকে ইয়াত ৰাস্তা ঘাটৰ কিবা কিবি এইবিলাকৰ উন্নয়নৰ কোনো অৰ্থ নাই, এইবিলাক একেবাৰে অনৰ্থক কথা। গতিকে মৌলিক সমস্যা যেতিয়া সমাধান হ'ব, নিশ্চিতভাৱে দৈয়াংখন আগবাঢ়ি যাব। গতিকে এনেধৰণৰ এক সংকল্প, এনেধৰণৰ এক মতামত আজি দৈয়াঙৰ এই অভিৱৰ্তনত, আজি প্ৰতিনিধিত্বমূলক সভাত আজি দৈয়াঙৰ যিবিলাক জাতীয় সংগঠনৰ প্ৰতিনিধিসকলে ব্যক্ত কৰি